Hello everyone and welcome back to my channel. পুনৰ এটা নতুন ভিডিও নাটক স্বাগতম জনাইছো তো গাইস টাইটেলত থাম্বনেল আপোনালোকে গম পাই গৈছাগে আৰু আজি দিনটো কিহৰ কাৰণে স্পেশাল এই ভিডিওটোৰ আৰম্ভণিতে মই কৈ দিও আৰু দিনটো স্পেশাল যেটোকে সেইকাৰণে স্পেশাল ৰেচিপি এটা মানে বনোৱা হ'ব আজি আৰু স্পেশাল কিহৰ কাৰণে সেইটো হৈছে যে গাইস বিয়াৰ দিনাখন যেতিয়া কইনাজনীক কলপুলিৰ তলত গাটো যে ধুৱায় তো সেই কলপুলিডাল কি কৰে ৰুই থৈ দিয়ে তো সেই কলপুলিডাল যেতিয়া আপোনাৰ কল লাগে ধৰা আপোনাৰ 1 বছৰ 1.5 বছৰৰ পিছত যেতিয়া আমাৰ ধৰা 1 বছৰ হৈ গ'ল কল লাগিছে ধুনীয়াকে পকিছে ঠুকি দিয়া হয় আৰু এতিয়া বহুতে সুধিব পাৰে যদি কল নালাগে কি হ'ব তো সেইটো মই ইমান নাজানো এটা ধৰক স্পেশাল আমাৰ কাৰণে ধৰক সবৰে ভাল লাগি আছে আৰু মানে তো সেই কাৰণে ভাবিছো যে এটা স্পেশাল ৰেচিপি বনাম মানে তাই বনাব আৰু ৰেচিপিটো হৈছে আপোনাৰ কেৰামেল পুডিং গাইস ৰেচিপি তো মানে কি হল মানে একেদিন আপোনালোকে ইনষ্টাগ্ৰামত মানে স্ক্ৰল কৰিলে গমে পাব এইটো বস্তু অলপ ট্ৰেন্ডিংত যাই আছে যেটো কেৰামেল পুডিং টো তো মই ভাবিছো চালো ইমান সহজ ঘৰত গোটেইখিনি যোগাৰে তাৰমানে সিম্পল কে ক'ব গ'লে সিম্পল বয়েল কেক নিচিনা আৰু কিন্তু অলপ ষ্টাইলত ধুনীয়াকৈ অলপ টেষ্টি নিচিনাকৈ তো আপোনালোকে এটা উপভোগ কৰক আৰু কি নাম কওঁচোন কেৰামেল পুডিং কেৰামেল পুডিং পুডুং মই মানে ৰিল চাইহে বনাম কিন্তু আগে পিছে বনাই পোৱা নাই এইটো ফাৰ্স্ট টাইম বাৰু এইটো মানে এক্সপাৰ্ট হয় হলো যদি ভাল হয় তো ভিডিওটো আপলোড কৰিম যদি আপলোড কৰিছো ভিডিওটো মানে ভাল হৈছে যেনক এটা আৰম্ভ কৰি দিও একদম সহজ না একদম এতিয়া লেটস স্টার্ট হো আগতে গ্যাস তার উপর তাওয়া ফার্স্ট স্টেপ টু হল এনেকা প্যান এখন লৈ লম এখন আপোনাৰ গৰম হ'ব দিব তাৱাখন তাৰ পিছত আহিব চেনিটো মানে চেনিটো গাইজ আমি কেৰামেল কৰিব লাগিব মানে আমি ধুনীয়াকৈ পগাই লম ধুনীয়াকৈ চেনিটো কালাৰটো যেতিয়া ধুনীয়া মানে হ'ব বেছি চেনি নেদবা তোমাৰ আৰম্ভ হ'লে জানো নহয় মোক জিমত খাবা বেছি চেনিটো পেটটো ওলাই গৈছে ন অকমান এপছ লাগিব ন এপছ চাব মন আছে নে মোৰ এপছ এপছ কোড হৈ বোলে মানে ভিডিঅ'ৰ মাজত আৰু নকওঁ দিয়ক ভিডিঅ'তে মোকে বনাও দিয়ক ফোনটো এপছ কোড হয় নালে তুমি বনোৱা এইটো সেইটো পিছত কম দিয়া এতে না মানে এতে আনছ নে এপছ নে কোনো তুমি বনোৱা গাইস এতিয়া আমি ধুনীয়াকৈ চেনিটো পগাই আছে ধুনীয়াকৈ চাই থাকক এইটো কন্টিনিউয়াসলি গাইস চেনিটো লাৰি দিব যাতে মানে জ্বলি না যায় এইটো জ্বলি গলে আৰু মানে আপোনাৰ হেই হৈ যাব জ্বলিব নিদিব আৰু মানে জ্বলিব নিদিব জ্বলি গলে তিতা লাগিব জাস্ট মানে কেৰামেল কৰি তাৰ কালাৰটো চেঞ্জ হ'ব ধুনীয়াকৈ সব কালাৰটো পুৰা চেঞ্জ হৈছে দেখাই দিয়া চামচত সব পুৰা ৰেড না red তো আপোনাৰ red নহয় ৰেড নহয় সৰি বেছিকৈ কেৰামেল হোৱা বুলিও কয় কেৰামেল হোৱা বুলি কয় বাকি বাদ্যক সব ধুনীয়াকৈ চেনিটো এনেকৈ পগাই ল'ব আৰু সেইটোৱে কথা এইটো গুড়ৰ কালাৰটো কি কালাৰ গুড়ৰ কালাৰটো সেইটোৱে আৰু এইখিনি সময়ত যেতিয়া ধুনীয়াকৈ কালাৰটো কেৰামেল হৈ গৈছে গাইছ ইয়াত অলপ দূৰত যাওক অকণমান গৰম পানী দিম দূৰত যোৱা কিমান দিবা পানী অলপমান জাষ্ট অলপমান পানী দি আৰু অলপমান এনেকৈ লাই থাকিব নাই হৈ গ'ল জাষ্ট পানী ঢালি দিলে নেকি ক'ব নালাগে পানীটো ঢালি দিব একো কৰিব নালাগে আৰু গেছটো অফ অলপ অফ দেখুৱাইছোঁ ৰ'বা চাওক তেতিয়াহে গম পাব বস্তুটো বাছ এনেকৈ পানী অলপমান দি থৈ দিব আমাৰ এই চেনিটো ধুনীয়াকৈ কেৰামেলাইজ হৈ গ'ল চাওক কি ধুনীয়া কালাৰ কেৰামেলাইজ হৈ গ'ল ফাইনেলি গম পাইছে আমাৰ চেনিখিনি এনেকৈ ধুনীয়াকৈ কেৰামেলাইজ হৈ গ'ল তো এনেকুৱা দুটা ষ্টিলৰ বাতি লওঁ তো এই ষ্টিলৰ বাতিটোত চেনিখিনি মই ইয়াত দি দিম চাই থাকক মই কেনেকৈ কি কৰি আছো দুটা বাতি আধা কৰি ল'ম না হাফ সমান পৰ্চনত এনেকুৱা দুটা বাতি ল'ব ষ্টিলৰ বাতি ল'ব কিন্তু প্লাষ্টিকৰ নহয় কাৰণ যিটো যদি তুমি বইল হ'ব দিমটো ষ্টিম এনে ষ্টিলৰ বাতি ল'ব তো দুইটাতে এনেকৈ আধা ভগাই ল'ম মানে 50-50 আৰু যেতিয়া আপোনালোক বেছিকৈ লাগে আপোনালোকে চেনি বেছিকৈ ল'ব পাৰে সেইটো আপোনালোকৰ কথা আৰু আমি জাষ্ট দুটা বনাম এতিয়া সেইকাৰণে দুটা বাতি মানে যেটো গাইস ফার্স্ট টাইম বনাইছো বেছি মিক্স নলম দুটাই বনাম বয়া দিয়ে কিন্তু দিম এই স্পেশাল দিনটো তোমাক আজি ফালে ধুনিয়াকৈ ইয়াকে স্প্ৰেড কৰি লম এটো হৈ গল এটো সব হোৱা নাই দুইটা বাতি এনেকৈ লৈ কিনে স্প্ৰেড কৰি লম আৰু এই দুটা বাতি এনেকৈ সাইডত থৈ দিম ঠাণ্ডা হৈ থাকক এই দুটা সাইডত থৈ দিছো দুটা ধুনিয়াকৈ ঠাণ্ডা হৈ যাব এতিয়া নেক্সট প্ৰসেস গাইস আৰু আমি দুটা বাতি লৈছো মানে আপোনাৰ দুটা আমি বনাম তো ধৰক আপুনি 5টা বনাব পাৰে 10টা বনাব পাৰে 20টা বনাব পাৰে সেইটো আপোনালোকৰ নিজৰ কথা তো চেনিটো সেই হিচাপত আপোনালোকে দিব এটা ধৰক আমি কি চামুচ চেনি দিছিলো ইয়াতে দুটা বনাৰ কাৰণে আমি 5 চামুচ সৰু চামুচেৰে এই সৰু চামুচেৰে সেই 5 চামুচ দিছিলো দুটা বাতিৰ কাৰণে তো আপোনালোকে অনুমানটো লগাই ল'ব তো সেই হিচাপত আপোনালোকে যিমান বাতি লাগিব যিমানটা বনাব খুজে সেই হিচাপত চেনিটো বেছিকৈ দি ল'ব এটা আমি নেক্সট প্ৰসেস এতিয়া নেক্সট স্টেপ আমি এক কাপ গাখীৰ লম এনেকৈ
পেনটো দি দিম বইল হ'ব আৰু 1 কাপ গাখীৰটো আমি মানে গৰম কৰি ল'ম এতিয়া গাখীৰ আমি 1.5 কাপ ল'ম 1 কাপ 1.5 কাপ তাৰ মানে 1.5 কাপ ল'ম 1.5 কাপ গাখীৰ এটা গৰম হ'ব দিম 1.5 কাপ গাখীৰ ইয়াত দি দিলো গৰম হ'ব আৰু এইখিনি ঠাণ্ডাটো হৈ আছে এইখিনি এইখিনি ঠাণ্ডা হৈ আছে আৰু ইয়াত দিম আমি আকৌ চেনি চেনিৰ কাম যোনে যিমান চেনি খাই ভাল পায় কোনোবাই বেছি মিঠা কোনোবাই বেছি চেনি খাই ভাল পায় কোনোবাই কম চেনি খাই ভাল পায় 4 চামুচ এইটো আমি গৰম হ'ব দিলো গাইস এইটো গৰম হৈ থাকিব লগতে যদি এইটো অপচনেল হয় আমুল মিঠাই মেড এইটো অপচনেল হয় মোৰ ঘৰ কিন্তু থাকিলে আপোনাৰ টেষ্টটো ভাল হয় ভবগটিটো থাকিলে সেইটো এটা কথা ওৰ পাটো খুলে কেনকে একলা মোক দিছো প্লিজ তো আমি বাইটো চামুচেৰে ল'ব পাৰোঁ আমি আমুল মিঠাই মেড যদি এইটো টোটালি অপচনেল হয় আছে যদি ল'ব গাইস পাৰিলে মোৰ মতে আনিব এইটো টেষ্টি হয় বেলেগটো মই দি খাইছো মানে এনে খাইও ভাল লাগে এনেও ভাল লাগে সেইকাৰণে কৈছো আমাৰ বাক চামুচ দেখো 3 চামুচ দি দিলো বাস 3 চামুচ এনেকৈ ধুনীয়াকৈ দি দিব এটা গাখীৰতে এই গাখীৰটোত আমি আমুল মিঠাই মেডটো দি লৈছো গাখীৰ আছিল 1.5 কাপ আৰু এইটো গাখীৰটো গাইছ আমি অলপমান পগাম তাতে 3 চামুচ আমুল মিঠাই মেড দিছো টোটালি অপচনেল হয় আছে যদি দিব নাই যদি দিব নালাগে দিলো তাৰপিছত নেক্সট হ'ল ভ্যানিলা এসেন্সটো দিব পাৰিলে ভাল কাৰণ এইটো ৰেচিপিত কণী যাব তো কিছুমানে কণীৰ স্মেল ভাল নাপাব পাৰে তো ভ্যানিলা এসেন্সও কণীৰ স্মেলটো কাটি দিয়ে মোৰ কথা নাই গাইস মইতো কণী এইটো কিন্তু আপোনাৰ এইটো অপচনেল এইটো বস্তুটো নহলে কথা নাই এইটো মানে আপোনাৰ সেন্টৰ কাৰণেহে জাস্ট হয়না হয় তুমি ভ্যানিলা কি কোৱাচোন ভ্যানিলা আৰু কি ভ্যানিলা কি হে ভ্যানিলা এসেন্স এক খপা এক দৰব দিব এইটো আপোনাৰ ৰাতিপুৱা এক খপা ৰাতি এক খপা তো এনেকে দিব এক খপা বাস খেলা খতম পাৰে খেলা খতম হোৱা নাই মানে তো গৰম হ'ব তাৰপিছত এনেকে লাগিব এতিয়া আমি এই গাখীৰটো কম গেছত অকণমান মানে ইয়াক পগাম মানে গাখীৰটো অলপ ৰিডিউচ হৈ যাওক পগাই লওক এইখিনি হৈ থাকিব এইখিনি যেতিয়ালৈকে হৈ থাকে হক নেক্সট ষ্টেপটো খালি যাওক দুটা কণী লৈ ল'ম গাইছ আৰু এনেকে ভাঙি দিম আৰু এই কেক দুটা কণী নেকি তাৰ মানে কেক মানে এই দুটা কণী না দুটা কণী যেইটা সেইটা আৰু আপোনালোকে এইটো মিলাই ল'ব দিয়া সুন্দৰকে এইটো দুটা কণী ল'ম এইটো কিয় ভাঙাব লাগিছিলে ফাইনেলি দুটা কণী লৈছিলো গাইছ কণীটা কৰি ল'ম মিক্স এনেকে ধুনীয়াকে আগৰ জনত চেফে আছিল যি ষ্টাইলত বস্তুগিলা কৰ মানুহে খাই ভাল পায় মানে ষ্টাইল তাৰমানে পাই থাকা ধুনীয়াকে আমাৰ গাখীৰখিনি ধুনীয়াকে ৰিডিউচ হৈ গৈছে যিমানখিনি পৰিমাণ লাগে মোক সিমানখিনি হৈ গৈছে মানে 2 বাটিৰ কাৰণে এইখিনি না আৰু মই গৰম গাখীৰখিনি এনেকে অফ কৰি দিলো আৰু এতিয়া ইয়াত পৰিব কণী আৰু গৰম গাখীৰখিনিতে গাইছ মই এনেকে কণী দি দিম গেছটো অফ কৰি দিছো গাইছ সেইটো মনত ৰাখিব আৰু এনেকে কণীটো ক'ব নোৱাৰো ডিছটো কি হয় স্পেচিয়েল দিনত ভাবিছিলো বেয়া স্পেচিয়েল হ'ব দিয়কচোন এটা মিক্স দিম লাহেকে এটা মিক্স লাহেকে জোৰত নহয় ন বেছি এতে জোৰ বল দিব লগা নাই লাহে একদম লাহেকে মিক্স ডান এতিয়া এইখিনি বস্তু আমি যাব আমাৰ সেই আৰম্ভণি যে ঠাণ্ডা হ'ব দিছিলো ইয়াতে যাব এতিয়া এইখিনি ধুনীয়া আধা বেছি হ'ব নেকি হা নহয় দে বেছি হিচাপৰে হ'ব বঢ়িয়া হৈছে এইটোত আৰু সেইটো আধা দিয়া আৰু এইটোতো আধা ধুনীয়া হৈছে মই কৈছিলো না পাৰফেক্ট হ'ব বুলি পাৰফেক্ট নেক্সট ষ্টেপ হ'ল এতিয়া এই দুটা বস্তু আমি কৰিব লাগিব ষ্টিম এতিয়া ষ্টিম মানে যেনেকে সুবিধা হয় আপোনালোকৰ বাজিছে ফোনটো বাজিছে কহাই নো বাপ্পাৰে আগতে ৰেচিপিটো তো গাইজ আমি ইয়াত মানে কি আমি মেইন কথাটো আমি ষ্টিম কৰিব লাগিব তো আপোনালোকে যেনেকে সুবিধা হয় যদি ম'ম' বনোৱা বাচন আছে ম'ম' বনোৱাত কৰক কেৰাহী এখনত দি কৰক মই এইটো দি কৰিম তো মই ফাৰ্ষ্ট কাম কি কৰিম পানী ইয়াত দি ল'ম পানী তাৰে পিছত এই যে গাইজ ষ্টেণ্ড আছে ষ্টেণ্ড যেনেকৈ আমাৰ কেৰাহী গৰম বাচনটো আৰু কেৰাহী ভজা থোৱা এই নৰ্মেল পাকঘৰৰ ষ্টেণ্ড এই পাকঘৰৰ ষ্টেণ্ড ল'ম আৰু এইটো ভিতৰত ষ্টেণ্ড দুডাল সোমাই দিম সোমাই দিয়াৰ পিছত ৰবা নহয় ভাত কৰিব তাৰপিছত এই দুটা বাতি ইয়াত দি দিম সোমাব না দুটা
ইয়েস দুটা বাটি দিলো এটা গ্যাস অন গ্যাসটো অন কৰি বা জুই কিন্তু হোটেলৰ দিছা জুই মাৰে ভপকৰ ওপৰত মানে হোটেলত যি মাৰে জুইয়ে ডাঙৰ এংকে এই সময় থাকি দিব লাগিব কিবা আপোনালোকে গেছটো আপোনালোকে অলপমান ল' ফ্লেমত থৈ দিব নৰ্মেল থৈ কিনে এইটো আপুনি হল এইটো তো এটা নেকি দিয়া এটা কিমান টাইম বাইদেউ এইটো এইটো আপোনাৰ বৰ বেছি 10 মিনিট 10 মিনিট থৈ দিব আৰু আমাৰ স্পেশাল ৰেচিপি কি আছিল কি কেৰামেল পুডিং বইল কেক ৰেডি ও এইটো খোলা এটা হ'ব লাগে দে এইটো বেছি দিয়া তো গাইস আমাৰ 10-15 মিনিট হৈ গৈছে 15 মিনিট হ'ল 10 মিনিট নাই 15 মিনিট হৈ গৈছে ও ধুনীয়াকে হৈছে বিটা ধুনীয়া লগা হৈছে একদম বঢ়িয়া লগা হৈছে এটা চামুচেৰে চেকিং কৰি দিও একবাৰ সেট কৰি চাওক একবাৰ চামুচে দি চেকিং এইটো কিন্তু মই আইডিয়া নাই কেনেকৈ চেকিং কৰে এনেকে মানে তাৰ নিচিনা নাই হৈছে এটা লাগি আনে তাৰমানে হৈছে এতিয়া পানী ওকে তো এতিয়া নেক্সট প্ৰসেসটো হৈছে এইটো আমি থব লাগিব ফ্ৰিজৰ ভিতৰত নেক্সট বেছি সময় নহয় ইয়াক অলপ সময়ৰ কাৰণে আমি থব লাগিব কিমান টাইম ফ্ৰিজত আধা ঘণ্টা থৈ দিলে হ'ল ফ্ৰিজত আধা ঘণ্টা লাগব নেকি আধা ঘণ্টা অলপ টাইম নহয় বাৰু কিন্তু অলপ মানে খোৱাৰ কাৰণে থব লাগিব আৰু লগ পাই আছো আধা ঘণ্টা পিছত ফ্লপ হ'ব নে হিট হ'ব দে ধুনীয়াকৈ থৈ দিয়া এতিয়া বঢ়িয়াকৈ থৈ দিয়া একদম সুন্দৰভাৱে ফ্ৰিজটো জাগাই নাই ইয়াৰ খোৱা মানুহ মাই ফিটনেছৰ পিনাট বাটাৰ চাটাৰ দে দে ফেণ্টা হ ধুনীয়াকৈ থৈ দিয়া বঢ়িয়াকৈ এই চিজ খাইয়ে তোৰ এই তোৰ চিজ খাই মিনি চিজ পিছলি গেল দেখোন দে দে ধুনীয়াকৈ থ বঢ়িয়া তো গাইজ ফাইনেলি আমাৰ কেৰামেল পুডিং মানে আপোনাৰ বইল কেক নিচিনা পুডিং হয়তো আৰু ৰেডি হৈ গৈছে আৰু এইটোৰ কেছটো হৈছে এইটো যে এনেকে আছে এইটো ডাইৰেক্ট এনেকে উল্টাই দিয়া লগে ধুনীয়াকে ওলাই পৰিব লাগিব তেতিয়াহে তাৰমানে হৈছে এইটো তো এইটো এতিয়া চাইডটো অলপমান সেই কৰি ল ধুনীয়াকে চাইডটো অলপ কাটিং কৰি দিয়া অলপ ধুনীয়াকে এইটো যদি ধুনীয়াকে আপোনাৰ উল্টাই দিয়া লগে আহে তাৰ মানে তেতিয়াহে হৈছে এইটো পাৰফেক্ট হৈছে আৰু যদি নাহে তেতিয়াহ'লে হোৱা নাই সেইটোৱে কথা দে আৰু কাটা খন আছে দেখাবি মানে দে দি দি দিয়া দি দি চাওঁ দে কি হয় হৈছে না কমান হৈছে কি ধুনীয়া হৈছে দেখোন এইটো সঁচাকে হৈছে ধুনীয়া হৈছে দেখোন বঢ়িয়া বঢ়িয়া গেছটো দেখাটো বহুত ধুনীয়া আছে প্লাছ মানে যেনেকে দেখাইছিল আমি য'ত চাই বনাইছো তেনেকে পুৰা ধুনীয়াকে ওলাইছে এতিয়া টেষ্টটোৱে ক'ব নোৱাৰো কি মজা কাটা খাইছে ভালে লাগছে বেচোন খাও কেনে টেষ্ট বঢ়িয়া না খাওঁ দেখোন দি অলপ বেছিকে দিয়া মোক চাউলটোৰ টেষ্টটো কেনেকুৱা হৈছে তাই বিদ্যাটো ক'ব নোৱাৰো বিশ্বাস কমে তাই বিদ্যাটোত মোৰ হা গাইজ আজি কিন্তু ৰেচিপি বনালোঁ কেইটামান বনালোঁ মাংস বনালোঁ কিবা বনালোঁ আজিলৈকে যিমানখিনি বনাইছোঁ মানে এই মুহূৰ্তলৈকে বেষ্ট ৰেচিপি এইটো প্লিজ বনাই খাব ধৰক এনেও মানে গধূলি টাইমত হওক কিবা এটা যদি খাবগৈ মন যায় বনাই খাব ৰেচিপি ধুনীয়া গোটেইখিনি কৈ দিছোঁ কেনেকৈ কি দিব লাগে কিমান দিব নালাগে ধুনীয়া গোটেইখিনি কোৱা হৈ গৈছে প্লিজ গাইজ বনাই খাব এইটো বনাই খাব তো এই ভিডিঅ'টো ইয়াতে খতম কৰিছোঁ আৰু আপোনালোকে বনাই উঠি এই ভিডিঅ'টো কমেণ্ট কৰিব কেনেকুৱা হৈছে খাই সঁচা হৈছে বহুত ভাল হৈছে আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম ভাল মজা ভিডিঅ'ত টাটা বাই বাই খাওঁ মজা হৈছে এইটো